जिला समितिर प्राप्त सभापति प्रभात दासमालिका अनुरोध एबार আমি মঞ্চে মাতিছো সঞ্জনা কালী 50 সেন্টিমিটার ভিউ আমার আশা নেতা এবার আমি মঞ্চে এই লোক আর এই লোক আপনাদের ভাই আপনাদের এটা যে হাই স্কুল বা কলেজে যে কোনো পড়িয়া যেতে আগে যেগুলো করে পড়তে আগে যে পড়ে যেতে দেখে ড্রামা করে পয়সা নিতে আপনাদের পয়সা ড্রামা করে না করে পয়সা কি নাই গো ওই কলেজে তো তিনবার ড্রামা করেছে তিনবার তিনটা বছর আর সেই ড্রামাগুলো এটা মানে পুলিশও রোল এটা আর সেই পুলিশও রোল করেছিল ড্রামাগুলোর নাম আছে বিপ্লব জয় হবে অমন হবে নাকি ডায়লগ কই নাকি ড্রামাগুলো হ্যাঁ তোমরা বড় সব করে দিলে নাকি আরে না বিপ্লব জয় হবে তো মই নাম ছিল মানে মোর রোল আছে প্রধান পুলিশ অফিসার মোর দাদা আছিল বৈপ্লবিক নেতা তো এটা প্ৰচেছন এটা যাব প্ৰচেছনৰ মানে লিখটো মই দাদাই ল'ব আৰু মই এই প্ৰচেছনৰ মানে সেইটো মই দমন কৰিব লাগে আৰু দাদা কিন্তু মতে মই কৈ দিয়া আছে কালি মোৰ তাতে লিখি আছে বৈপ্লবিক যাব নালাগে তো দাদাই কৈছে যে তোৰ কাম কৰিব হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা আতিঘাট আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে আৰু সেই সম্বৰ্ধনা অনুষ্ঠান যেহেতুকে মই ওদালগুৰি জিলা সমিতি আচাৰ সভাপতি হিচাপে মোক আমন্ত্ৰণ জনাইছিলে আৰু মই আমন্ত্ৰণ ৰক্ষা কৰি আজি উপস্থিত হৈছিলোঁ আৰু এই অভিনন্দন অনুষ্ঠান আমি দেখিবলৈ পাইছোঁ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীসকলক আসলতে অকল আদিবাসী জনগোষ্ঠীক যে তেখেতসকলে সম্বৰ্ধনা জনাইছে তেনেকুৱা কোনো কথা নহয় সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাই অতি সুন্দৰকৈ অভিনন্দন অনুষ্ঠানখন পাতিলে আৰু ছাত্ৰ ছাত্ৰীসকলক এখনকৈ মানপত্ৰ ফুলাম গামোচাৰে তেখেতসকলক ভৱিষ্যতত উৎসাহ উদ্দীপনা দিবৰ বাবে এই যিটো সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে আৰু আজি অনুষ্ঠানক দেখি এটাই মানে ভাল লাগিছে যে আটাৰীঘাট অঞ্চলত আসলতে সাংঘাতিক ধৰণে আজি এইবাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে ভাল ভাল ডিভিজনত উত্তীৰ্ণ হৈছে গতিকে এই ছাত্ৰ ছাত্ৰীসকল যেহেতুকে এই অঞ্চলৰ ভৱিষ্যত এই দেশখনৰ যেহেতুকে ভৱিষ্যত গতিকে অনাগত দিনত এই ছাত্ৰ ছাত্ৰীসকলে সমাজৰ কাৰণে কিবা এটা কৰিব বুলি আমি কিন্তু আশাবাদী এই সমাজখনে কিন্তু এই ছাত্ৰ ছাত্ৰীসকলৰ ফালে কিন্তু মুখৰ ফালে যেহেতুকে চাই আছে আমি আশা ৰাখিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে অদূৰ ভৱিষ্যতে এই দেশৰ কাৰণে কাম কৰিব ৰাজ্যৰ কাৰণে কাম কৰিব বা সমাজখনৰ পৰা সমাজখনত যাতে এই ছাত্ৰ ছাত্ৰীসকলে ভাল এজন প্ৰফেচাৰ হওক ভাল এজন প্ৰশাসনিক বিষয়া হওক ভাল এজন ডক্টৰ হওক ভাল এজন শিক্ষক হওক
যাতে এই আমি ছাত্ৰ ছাত্ৰীৰ পৰা যাতে পাওঁ তাৰে উৎসাহ উদ্দীপনা দিবৰ কাৰণে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানখন পাতিছিলে আৰু এই সম্বৰ্ধনা অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আজি তেখেতসকলক আমন্ত্ৰণ জনাইছিলে তেখেতসকলেও আহি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা দিবৰ বাবে ভাল বক্তব্য তেখেতসকলে ৰাখিলে এগৰাকী প্ৰফেচাৰ এগৰাকী প্ৰশাসনিক বিষয়াও যিহেতুকে আহিছিলে তেখেতসকলেও আহি উৎসাহ উদ্দীপনা দিলে আৰু আমি এই চেগতে ছাত্ৰ ছাত্ৰীসকলক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আমি আশা ৰাখিছোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ পৰাই অনাগত দিনত এই অঞ্চলটোৰ এটা ভাল এটা সুনাম অৰ্জন কৰিব আৰু দেশখনৰ কাৰণে ভাল এটা কাম কৰিব বুলি আমি আশাবাদী